নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো আমাৰ স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠান ডক্টৰ চন কললৈ ষ্টুডিঅত মই জিতেন আৰু সকলোৰে জ্ঞাত যে প্ৰতি সপ্তাহৰ বুধবাৰ আৰু শুকুৰবাৰে আমি ডক্টৰ চন কল অনুষ্ঠানটো আপোনালোকৰ বাবে লৈ আহো আৰু আমাৰ হৈতে প্ৰতিটো খণ্ডতে উপস্থিত থাকে একগৰাকীকৈ বিশেষজ্ঞ চিকিৎসক আজি ব্যতিক্ৰম নহয় আজিও আমাৰ হৈতে আছে এগৰাকী বিশেষজ্ঞ চিকিৎসক আজি আমি বিষৰ ওপৰত কথা পাতিম গতিকে আমাৰ হৈতে উপস্থিত আছে এগৰাকী অস্থিৰ ৰোগ বিশেষজ্ঞ ডক্টৰ বিনীত মহেশ্বৰী স্যাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ আৰু আমি আজি ইতিমধ্যে কলোৱে যে আমি বিভিন্ন বিষৰ কাৰণ বৰ্তমান সময়ত আমাৰ পৰিৱৰ্তিত জীৱনশৈলীৰ কাৰণে দেখা পোৱা যায় যে কম বয়সতে বহুতে কঁকালৰ বিষ ভৰিৰ বিষ আঁঠুৰ বিষত ভোগে কিয় ভোগে আচলতে বিষ কিয় ষ্টাৰ্ট হয় আৰম্ভণিৰ পৰা আমি কেনেধৰণে প্ৰিভেনশ্যন কৰিব পাৰোঁ কেনেধৰণে আমি প্ৰতিৰোধ কৰিব ৰাখিব পাৰোঁ বা সুস্থ কৰি ৰাখিব পাৰোঁ এই সমূহৰ ওপৰত কথা পাতিম সমান্তৰালকৈ আপোনালোকৰ যদি বিষৰ কিবা সমস্যা আছে আপোনালোকে যদি তাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰ স্ক্ৰীনত দি দিছোঁ 0361246670 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে পলম নকৰোঁ আহক আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ স্যাৰ পুনৰবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আসলতে আজি আমি ইতিপূৰ্বে কৈছো যে আমি বিষৰ ওপৰত কথা পাতিম আজিকালি দেখা পোৱা যায় যে বহু কম বয়সতে মানুহবিলাকত বিষত আক্ৰান্ত হয় কঁকালৰ বিষ ভৰিৰ বিষ মানে বেক পেইন চেষ্ট পেইন বিভিন্ন ধৰণৰ পেইনত আসলতে কিহৰ কাৰণে হয় অকণমান আজিকালি আমাৰ লাইফষ্টাইলটো বহুত হেক্টিক হৈ গৈছে হয় দেয়াৰ ইজ মোবাইল ইন আৱাৰ লাইফ স্ক্ৰীন টাইমটো বহুত বাঢ়ি গৈছে চ' বেড প'শ্চাৰ বহুত কমন কাৰণ আছে কঁকালৰ বিষৰ কাৰণে আঁঠুৰ বিষটো হ'ল ইমপ্ৰপাৰ এক্সাৰসাইজ আৰু ৰেগুলাৰ এক্টিভিটি আমাৰ বহুত বাঢ়ি গৈছে হেতুৰ কাৰণে আঁঠুৰ বিষটো বহুত কমন হৈ গৈছে ইয়াং এজত এণ্ড স্পেচিয়েলি কঁকালৰ বিষ ইজ ৰেম্পেণ্ট মানে এতিয়া আমি যদি 100 মানুহৰ লগত কথা পাতিম 50 to 60% মানুহে কঁকালৰ বিষত আক্ৰান্ত ক'ব ইয়েছ ইয়েছ হয় আসলতে বৰ গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে কাৰণ কিয় আজিকালি মানুহবিলাকে ইমানেই বেছি ব্যস্ত হৈ পৰিছে যে তেওঁলোকে নিজৰ ব্যস্ততা অফিচত যদি বহি থকা অৱস্থাতে তেওঁলোকৰ বেক পেইন ষ্টাৰ্ট হৈছে আসলতে সেই সমূহৰ পৰানো আমি কেনেধৰণে সুৰক্ষিত হৈ থাকিব পাৰোঁ কি কৰিলে আমাৰ লাইফষ্টাইলটো কেনেধৰণে আগুৱাই লৈ গ'লে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আমি বহি থকাৰ পিছতো আমি সেইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাম সেইসমূহৰ ওপৰতে কথা পাতিম পুনৰবাৰ মই দৰ্শকসকলক জনাই দিওঁ যদি আপোনালোকৰ কিবা সমস্যা আছে আপোনালোকে যদি কিবা জানিব বিচাৰিছে তেনেহ'লে পলম নকৰিব আমি বৰ্তমান সময়ত পোনপটীয়া সম্প্ৰচাৰত আছোঁ আৰু আপোনালোকে আমালৈ ফোন কৰিব পাৰে ফোন নম্বৰ দি থৈছোঁ কিন্তু ইয়াৰ মাজতে আমাৰ এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে প্ৰথমে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি আপোনাৰ সমস্যাটোৰ বিষয়ে ক'ব হয় হয় নমস্কাৰ নমস্কাৰ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে আৰু ক'ৰ পৰা কৈছে জনাব মই আপোনাৰ যোৰহাটৰ পৰা কৈছোঁ হয় ডাঙৰীয়া জনাব যোৰহাট হয় হয় কওক আপোনাৰ সমস্যাটোৰ বিষয়ে কওক মোৰ মানে আঁঠু এটা অকণমান বিষ হয় আপোনাৰ সেই বিষটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ আঁঠু ঘিলাটো কেতিয়াৰ পৰা বিষ হৈ আছে আঁঠুৰটো এইটো আপোনাৰ আজি মিনিমাম এমাহ মানৰ আগৰ পৰা হৈ আছে মোৰ আগৰ পৰা আপোনাৰ আঁঠুৰ বিষ হৈ আছে আপুনি ক'ৰবাত পৰিছিলে এক্সিডেণ্ট কিবা দুখ পাইছিলে ক'ৰবাত এইটো তেনেকে আপোনাৰ অন্যখন মানে অকণমান এই খোলা এটাহে খাইছিলোঁ আপোনাৰ দৰ্জা অকণমান আমনি কৰে আপোনাৰ বয়সটো জনাওকচোন বয়স মোৰ আপোনাৰ 29 বছৰ কিমান ক'লে 29 অ'কে ছাৰ তেখেতক আপুনি কিবা সুধিব নেকি চ' 20 মানে আপুনি দুখ পোৱা নাই এণ্ড 1 মান্থৰ পৰা এই বিষটো আপোনাৰ হৈ আছে হয় বিষটো বহি থাকিলে হয় না কিবা এক্টিভিটি কৰিলে বিষটো বেছি হয় আপোনাৰ বহি থাকিলে মানে ধৰে মানে কামো মাৰি ধৰাৰ গতে ধৰে ওকে আৰু বেলেগ গাঁঠিতটো বিষ নাই বেলেগ অন্য বিষ নাই বাৰু চ' এতিয়া মানে ইফ অনলি নি পেইন এটা আঁঠুতে আছে ইনিচিয়েলি আমি এটা ট্ৰাই কৰোঁ যে আপুনি তিনিটা বস্তু এভইড কৰিব লাগে যেতিয়ালৈ বিষটো আছে লম্বা খোজ কাঢ়িব নালাগে চিধি উঠা নামাটো যিমান কম সিমানে ভাল আৰু মাটিত বহিব নালাগে লগত আঁঠুৰ কাৰণে অলপ ফিজিঅ'থেৰাপি কৰিলে ভাল হ'ব এণ্ড ইউ কেন এড চাম কেলছিয়াম আৰু ভিটামিন ডি এইটো কৰাৰ পিছত 3-4 সপ্তাহত যদি আপুনি ইম্প্ৰুভমেণ্ট পায় ঠিকে আছে যদি ইম্প্ৰুভমেণ্ট নহয় তেতিয়া পৰীক্ষা কৰি চাব লাগিব
হয় 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 ডাঙৰীয়া আপুনি নিশ্চয় উত্তৰটো পাইছে যে ছাৰে তিনিটা বিষয় আপোনাক এভয়েড কৰিব দিছে এইকেইটা হৈছে আপোনাৰ তলত বহা হেতুৰ কাৰণে হয়তো আপোনাৰ বিষটো বেছি হ'ব পাৰে আৰু চিৰিত উঠা নমা কৰা হেতু অকণমান কমাব লাগিব সমান্তৰালকৈ দীঘলীয়াকৈ যদি আপুনি খোজ কঢ়া কাৰবাৰ কৰে বা তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিত পৰে তেনেহ'লে অলপ কম খোজ কাঢ়িবলৈ চেষ্টা কৰিব ইয়াৰ উপৰি ভিটামিন বি আৰু কেলছিয়াম গ্ৰহণ কৰিবলৈ কৈছে আৰু যদি উপশম নাপায় তেনেহ'লে ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ ছাৰে ইতিমধ্যে আপোনাক পৰামৰ্শ দিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে ছাৰ আৰু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় শুনি আছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে বৰ্তমান অসমৰ এতিয়া দিল্লীত মই চিকিৎসাৰ কাৰণে আছোঁ মোৰ এই গুৰুহাটো বিষ হৈ থাকে অ'কে আপোনাৰ গুৰুহাটো বিষ হৈ থাকে নহয় জানো আৰু কঁকালৰ বিষ থাকে বাৰু কঁকালৰ বিষ হৈ আছে কিন্তু গুৰুহাটো বৰ বিষ হৈছে চিকিৎসা কৰিছোঁ অলপ আৰাম হোৱা নাই গুৰুহাৰ বিষটো আপোনাৰ কেতিয়া হয় মানে what টাইম অফ দিনত কোন সময়ত বেছি হয় এইটো দিনত মানে গধূলি সময়ত হয় আকৌ ৰাতিপুৱা অলপ হয় এই দিনত বিছনাৰ পৰা নামিলে বিষটো বেছি হয় নেকি হয় কি কৈছে ৰাতিপুৱা যেতিয়া বিছনাৰ পৰা নামে সেই সময়ত বিষটো বেছি হয় নেকি আপোনাৰ বিষ হয় অলপ হয় হয় অ'কে আৰু এই মৰ্ণিঙত অলপ খোজ কাঢ়িলে বিষৰ পৰিমাণটো কমি যায় কমি যায় ছুগাৰ আছে আপোনাৰ ডায়েবেটিছ ছুগাৰ মানে কালি পৰহি হেৰি কৰোঁতেহে ওলাইছে মানে চেকআপ কৰোঁতে এইটো মানে মোষ্টলি এইটো প্লান্টাৰ ফাচাইটিছ বুলি এটা প্ৰব্লেম হয় সেইটো হৈছে আপোনাৰ এইটো চিকিৎসাটো হ'ল আপুনি এটাটো কোমল চেণ্ডেল পিন্ধিব লাগিব লগত কোল্ড আইচ পেক লগালে ভাল হ'ব আপোনাৰ কাৰণে দিনত 3-4 বাৰমান আইচ পেক লগাব আৰু লগত অলপ ষ্ট্ৰেচিং এক্সাৰচাইজ কৰিব লাগিব এণ্ড ছুগাৰ কণ্ট্ৰলটো বহুত ইম্পৰ্টেণ্ট হয় 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 ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি দিল্লীত আমাৰ অনুষ্ঠানটো চাই থকাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰে ইতিমধ্যে আপোনাক ধুনীয়াকৈ বুজাই দিছে যিহেতু আপোনাৰ গুৰুহা বিষ আৰু ছুগাৰটো ষ্টাৰ্ট হৈছে গতিকে প্ৰথম কথা আপুনি ছুগাৰটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক তাৰ পৰৱৰ্তী সময়ত ছাৰে যি ধৰণে ক'লে যে কোমল চেণ্ডেল ব্যৱহাৰ কৰা সমান্তৰালকৈ অলপ ষ্ট্ৰেচিং এক্সাৰচাইজ আৰু খাদ্যটো আপুনি অকণমান যত্ন লোৱাটো দৰকাৰ এই মুহূৰ্তত নহয় জানো যি কি নহওক ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰতিগৰাকী দৰ্শকক পুনৰবাৰ মই দৰ্শকসকলৰ উদ্দেশ্যে জনাই দিছোঁ যদি আপোনাৰো কিবা সমস্যা আছে তেনেহ'লে পলম নকৰিব আমি বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছোঁ ফোন নম্বৰটো দি থৈছোঁ পুনৰবাৰ কৈ দিছোঁ 036124666780 এই নম্বৰত আপোনালোকে ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰে ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপোনাৰ কি সমস্যা হৈছে কি জানিব বিচাৰিছে ক'ব কঁকালৰ বিষ হয় ছাৰ কঁকালৰ বিষ আপোনাৰ কেতিয়াৰ পৰা হৈ আছে কঁকালৰ বিষ আজি 3 দিন মানে হ'ল কঁকাল মানে এই জয়নৰ পৰা ওপৰলৈ ৰাজহাড়ডালত বিষায় টিপিলে মানেও বিষাই যায় অ'কে এনে মানে কাইণ্ড অফ বেক পেইন আৰু নহয় জানো হয় হয় এইটো আপোনাৰ ষ্টাৰ্টটো কেনেকৈ হ'ল মানে এনি এক্টিভিটি আপোনাৰ মনত আছে সেইটো কৰাৰ পিছত বিষটো আৰম্ভ হ'ল ঠাণ্ডা হ'লে হয় বেছিকৈ বহি থাকিলে হয় কিমান আপোনাৰ কাম কৰিলেও কি ক'লে আপোনাৰ বয়সটো জনাবচোন ডাঙৰীয়া 49 আৰু এই বিষটো আপোনাৰ কঁকালতে আছে না ভৰিলৈ যায় ভৰিলে নাযায় কঁকাললৈ গ'লে জয়নৰ পৰা ওপৰলৈ ৰাজহাড়ত বিষায় আৰু আপুনি কি কাম কৰে মই বাৰী ঘৰৰ কাম কৰোঁ চ' এটাটো এইটো হ'ল যে কঁকালৰ বিষটো সেইটোৱে মই ক'লোঁ কঁকালৰ বিষ ইজ ভেৰি কমন তো আপোনাৰ এটাটো লাইফষ্টাইল মডিফিকেশ্যন কৰিব লাগিব ভাৰী বস্তু উঠাব নালাগে শালি কাম কৰাটো যিমান কম সিমানেই ভাল লগত মৰ্ণিং ৱাক কৰা ভাল হয় কঁকালৰ কাৰণে আৰু লগত যদি বিষ থাকে সেই সময়ত এভইড লিফটিং এনি কাইণ্ড মানে এনেকুৱা স্মল ধৰণৰ গধুৰ বস্তু উঠাব নালাগে য়েছ আৰু লগত আপুনি ইনিচিয়েলি গৰম হেক দিব পাৰে মলম কিবা এটা ব্যৱহাৰ কৰিব পাৰে আৰু এক্সাৰচাইজ ফিজিঅ'থেৰাপি কৰিব পাৰে সেইটো কৰাৰ পিছত যদি নকমে তেতিয়া ওচৰৰ এটা ডক্টৰক কনচাল্ট কৰিব লাগে হয় ছাৰ ডাঙৰীয়া আপুনি নিশ্চয় আপোনাৰ প্ৰশ্নটো উত্তৰ পাইছে যে ছাৰে ইতিমধ্যে কৈছে কিন্তু তেখেতে এটা কথা কৈছিলে যে প্ৰায় তেওঁ 3 বছৰমান হৈছে এই বিষটোৰ কথা চ' হি মানে এতিয়া কনচাল্ট কৰিলে ভাল হ'ব বিকজ লগত বেলেগ অসুবিধা হ'ব পাৰে স্পাইন ৰিলেটেড প্ৰব্লেম থাকিব পাৰে হয় ডাঙৰীয়া আপোনাক এই মুহূৰ্তত ছাৰে এটা কথা কৈছে যিহেতু আপোনাৰ যিটো পেইন এইটো যিটো যথেষ্ট দীঘলীয়া হৈ আছে 3 বছৰ ধৰি হৈ আছে গতিকে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন
প্ৰয়োজন এই মুহূৰ্তত কাৰণ কিয় আমি ষ্টুডিঅ'ত বহি আছোঁ ষ্টুডিঅ'ত বহি থাকি আপোনাক পৰামৰ্শ হয়তো দিব পৰা যায় কিন্তু সেই পৰামৰ্শ কিমান দূৰ ফলপ্ৰসূ হ'ব আপোনাৰ ক্ষেত্ৰত কাৰণ যথেষ্ট সময় ধৰি আপুনি বিষত ভুগি আছে গতিকে এগৰাকী যদি বিশেষজ্ঞ চিকিৎসকৰ সন্মুখীকৈ আপোনাক পৰামৰ্শ গ্ৰহণ কৰে নিশ্চিতভাৱে উপকৃত হ'ব যি কি নহওক ছাৰ তেখেত এটা কথা মই এই মুহূৰ্তত সুধিব বিচাৰিছোঁ যে বেক পেইন মানুহৰ যিটো শ্লিপ ডিছৰ প্ৰব্লেমৰ কথাও আহি পৰে কিহৰ কাৰণে হয় এই কথাটো জানিম মই আপোনাক সুধিম কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে মই গোলাঘাটৰ পৰা ক'লো আপোনাৰ হয় ডাঙৰীয়া ক'ব আপুনি মোৰ অকণমান কঁকালৰ বিষটো হৈ থাকে মানে মাজে মাজে কঁকালৰ বিষ নহয় জানো কেতিয়াৰ পৰা হৈ আছে আপোনাৰ কঁকালৰ বিষ আজি 1 মাহৰ পৰা হৈ আছে মোৰ ৰাইট চাইডৰ মানে আপোনাৰ কঁকালৰ বিষ হৈ থাকে ৰাইট চাইডত কঁকালৰ বিষ হৈ থাকে আৰু আপোনাৰ বয়সটো কিমান বয়সটো মোৰ 33 বেলেগ কিবা শাৰীৰিক সমস্যা আছে নেকি নাই ছাৰ আৰু তেখেতৰ আপুনি কি কাম কৰে হয় মই গাড়ী চলোৱাটো মোৰ বেছি হয় মোৰ নিজৰ গাড়ী আছে ওকে সো ড্ৰাইভিং এটা আৰু কাৰণ হৈ গ'ল কঁকালৰ বিষৰ কাৰণে বিকজ জাৰ্কি ট্ৰেভেল টাইম যি হয় ট্ৰেভেল টাইমটো যেতিয়া বেছি হয় তেতিয়া কঁকালৰ ওপৰত সদায় এটা প্ৰেছাৰ থাকে সো এতিয়া আমি চিকিৎসাত নাযাওঁ মই আপোনাক কেনেকৈ আমি এইটো প্ৰিভেণ্ট কৰিব পাৰোঁ সেইটো বেছি ভাল হ'ব নিশ্চয় সো গাড়ী যেতিয়া যাৰ গাড়ী চলোৱাটো বেছি হয় লাম্বাৰ ছাপৰ্ট বুলি এটা বস্তু পোৱা যায় সেইটো চিটত দিলে মানে এই কঁকালৰ প্ৰব্লেমটো অলপ কম থাকিব লগত যেতিয়া লং ডিষ্টেন্স ট্ৰেভেল থাকে মাজত ব্ৰেক লৈ অলপ ষ্ট্ৰেচিং কৰিলে সেই লোডটো কমি যায় আৰু লগত ইফ প্ৰফেচনেলি ড্ৰাইভাৰ বা কোনোবা থাকে সিহঁতক ৰেগুলাৰলি কঁকালৰ কাৰণে এক্সাৰচাইজ কৰি থাকিব লাগে so that এই প্ৰব্লেমটো ৰিকাৰেণ্ট নহয় হয় ডাঙৰীয়া আপোনাক এই মুহূৰ্তত ছাৰে এটা কথা ক'ব বিচাৰিছে যিহেতু চিকিৎসাৰ কিবা মেডিচিন এটা দিয়াটো এই মুহূৰ্তত ইয়াৰ পৰা সম্ভৱ নহয় আৰু আমাৰ গ্ৰহণযোগ্যও নহয় বা আমি এলাও নকৰে আমাৰ চেনেলে গতিকে আপোনাক এটা পৰামৰ্শ দিছে আপুনি যেহেতু ৰেগুলাৰলি আপুনি ড্ৰাইভিং কৰি থাকে আৰু ড্ৰাইভিং কৰা প্ৰত্যেকজন দৰ্শকৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ কথা যে আমি যেতিয়া বেছি দীঘলীয়াকৈ আমি ড্ৰাইভিং কৰি থাকোঁ তেতিয়া তেনে সময়ত আমি কিছু মাজে মাজে ৰৈ হ'লেও নিজৰ বডিটোক অকণমান ষ্ট্ৰেছ কৰি অকণমান খোজকাঢ়ি এনেকুৱা ধৰণৰ কিছু যদি পৰিৱেশ সৃষ্টি কৰি লওঁ গৈ থকাৰ মাজতো গাড়ীখন ৰখাই লৈ পেলাই কিছু সময়ৰ কাৰণে তেতিয়াহ'লে এই যিটো লোড আমাৰ কঁকালত যিটো লোড পৰি থাকে কিছু পৰিমাণে ৰিলিফ পাব তাৰ উপৰিও কিছু এক্সাৰচাইজ আছে সেইখিনি আৰু আচলতে মানুহৰ জীৱনশৈলীটো কিছু পৰিৱৰ্তন কৰিবই লাগিব যদিও আপোনাৰ গতানুগতিক গাড়ী চলোৱাটোৱে আপোনাৰ নিত্য নৈমিত্তিক কাম বা আপোনাৰ প্ৰফেচনেল কামত আপুনি গাড়ীখন লৈ ইফালে ঘূৰি থাকিবলগীয়া হয় তাৰ মাজতো কিন্তু আপোনাৰ শৰীৰটোৰ কাৰণে নিশ্চয় এইখিনি কাম কৰাটো নিতান্তই প্ৰয়োজন লগত লাম্বাৰ ছাপৰ্টটো ইউজ কৰাটো আৰু লাম্বা ছাপৰ্ট এটা মই বুজি পোৱা নাই আচলতে লাম্বা ছাপৰ্ট আচলতে এটা বেকা এটা সিট থাকে এইটো আপুনি ড্ৰাইভিং সিটত লগাই ল'ব পাৰে হয় তো হেতু আপোনাৰ বেক স্পাইনৰ প'শ্চাৰটো ভাল ৰাখে ডিউৰিং দ্য টাইম অফ ড্ৰাইভিং হয় তাৰ কাৰণে মই দেখা পাওঁ কিছুমানে গাৰু গাৰু এটা লৈ এনেকুৱা আজিকালি বিকজ এতিয়া গাৰুটো এটা শেপটো মানে পাৰফেক্ট নহয় সো হেতুৰ কাৰণে বেলেগ পাৰফেক্ট শেপৰ এটা থাকিলে আপোনাৰ প্ৰব্লেমটো নহ'ব আৰু ইউ উইল গেট মানে ৰিলিফ পাব হয় এটা ইম্পৰ্টেণ্ট কথা কৈছে ছাৰ এই মুহূৰ্তত যিসকলে দীঘলীয়াকৈ গাড়ী চলায় সেইসকলৰ কাৰণে এটা ছাপৰ্ট ছিষ্টেম আছে যিটো আমাৰ বেকবনডাল ষ্ট্ৰেট কৰি ৰাখিব এটা পজিশ্যনটো ভাল কৰি ৰাখিব নিশ্চিতভাৱে তেওঁ উত্তৰটো পাইছে ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হয় মই নলবাৰীৰ পৰা কৈছোঁ মাধাপুৰ গাঁৱৰ পৰা হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে এতিয়া মোৰ এটা কঁকালৰ বিষ আছে হয় কেতিয়াৰ পৰা হৈ আছে আপোনাৰ কঁকালৰ বিষটো এইটো মোৰ বহুত দিনীয়া হ'ল এতিয়া মোৰ 61 ইয়াৰ্ছ মই 2001ত তাৰমানে অপাৰেশ্যন কৰিছিলোঁ ডক্টৰ জাকিৰ হুছেইনে অপাৰেশ্যন কৰিছিলে এইটো 2001ত 2001ত কিন্তু তাৰপিছত কেইদিনমান মই ভাল কিন্তু বৰ্তমান আকৌ এইটো মানে হেৰি হৈছে মানে আকৌ পুনৰ মানে চলি আছে ৰাইট চাইডে তাৰমানে বিষটো হয় ভৰিলৈকে কেতিয়াবা গুচি যায় ডাঙৰীয়া আপোনাক ছাৰে কিবা এটা সুধিব বিচাৰিছে আপোনাৰ এই বিষটো ভৰিলৈকে যায় নেকি ভৰিলৈ কিছু আহে কিন্তু ভৰিখন অলপ জঠৰ লাগে আপোনাৰ আগৰ অপাৰেশ্যনটো কি শ্লিপ ডিস্কৰ কাৰণে হৈছিলে না কিহৰ কাৰণে অপাৰেশ্যনটো হৈছিলে মই পাহৰিলোঁ কি কাৰণে কৰিলে ডিস্কটো মানে কিবা মানে নাৰ্ভ এটা প্ৰেছাৰ হোৱা বুলি কৈছিলে এতিয়া ইয়াতে দুটা প্ৰব্লেম মই আপোনাক ক'ব বিচাৰিছোঁ এটাটো হ'ল শ্লিপ ডিস্ক বহুত কমন হৈ গৈছে আজিকালি শ্লিপ ডিস্কৰ চিমটমটো থাকে কঁকালৰ বিষ লগত কেতিয়াবা ভৰিত বিষটো যায় ইনিচিয়েলি
80 to 90% পেশেন্ট ৰেগুলাৰলি ব্যায়াম কৰিলে গ্ৰেজুৱেলি ইম্প্ৰুভ কৰি যায় কিন্তু ইন 10% কেसेस অপাৰেশ্যনৰ দৰকাৰ হয় যেতিয়া আমাৰ ভৰিত দুৰ্বল ভাৱ আহে বা টয়লেট বাথৰুমৰ কন্ট্ৰোলটো গুচি যায় বা देयर इज নামনেস আহি যায় বা বিষটো বহুত বেছি থাকে ওকে তো যেতিয়া ব্যাকৰ সাৰ্জাৰি হয় after long time যদি আমি এক্সাৰসাইজ বুট অপাৰেশনৰ পিছত ৰেগুলাৰলি নকৰো তেতিয়া আমাৰ ব্যাক টু উইক হৈ যায় এন্ড আফটাৰ মানে 5-10 ইয়াৰ্স পিছত বিষটো আকৌ আহি যায় তো তেওঁৰ কেছত মোক হিটুৱে লাগি যে পিছত ভাল হোৱাৰ পিছত সব এৰি দিলে নৰ্মাল ৰুটিনত আহি গল সো এতিয়া বিষটো আকৌ আহি গৈছে এক নম্বৰ দুই নম্বৰ হল বিকজ 60 ইয়াৰ্স হৈ গৈছে সো অস্টিওপৰোসিস বুলি এটা বস্তু হয় যত আমাৰ হাড়বোৰ দুৰ্বল হৈ যায় হিটু এটা সেকেন্ড কাৰণ হয় ৰেগুলাৰ বিষৰ ওকে So age related weakness মানে ক্যালসিয়াম হাড়িত ক্যালসিয়াম কমিলেও হয় লগত তেওঁৰ যে অপাৰেশন হৈছিল তাৰ পিছত ৰেগুলাৰ এক্টিভিটি আহিলে স্ট্ৰেংথেনিং এক্সাৰসাইজ বোৰ কৰা নাই এতিয়া সেই কাৰণেও বিষটো আকৌ আহিব পাৰে ওকে স্যাৰ এতিয়া তেখেতৰ উপায় কি তেওঁ কি সো এতিয়া ইনিশিয়ালি প্ৰথম মানে হেতু নহয় যে ডাইৰেক্টলি অপাৰেশনত যাব লাগিব পৰীক্ষা এটা কৰিব লাগিব এমআৰআই কৰি চাব লাগিব যে স্লিপ ডিস্ক আকৌ বাঢ়াটো নাই লগত ৰেগুলাৰ ফিজিওথেৰাপি মানে কি ঘৰতো ব্যায়াম কৰিব পাৰে যদি ফিজিওথেৰাপি শিকাই দিয়ে হেতু আপুনি ঘৰত কৰিব লাইফষ্টাইল মডিফিকেশন লাগিব মডিফিকেশন সেন্স মানে আমি বেড পোস্চাৰত মোবাইল চাই থাকো বা টিভি চাই থাকো কাম কৰাৰ সময়ত আমাৰ পোস্চাৰটো যদি বেয়া থাকে এইবোৰ যদি ৰেগুলাৰলি থাকিলে কঁকালৰ বিষটো ভাল নহয় ইভেন আফটাৰ ব্যায়াম কৰাৰ পিছত সো লাইফষ্টাইল মডিফিকেশন ব্যায়াম লাগিব লগত চাব লাগিব পৰীক্ষা কৰি যে এনি সিৰিয়াস ইস্যুটো বেলেগ হয় ডাঙৰীয়া নিশ্চয় আপুনি উত্তৰটো পাইছে আসলতে সাৰে খুব ধুনিয়াকৈ কৈ দিছে কাৰণটো কি কিয় হৈছে সেই কথাখিনি সাৰে ধুনিয়াকৈ বুজাই দিছে আপোনাক আপুনি যিহেতু আপোনাৰ অপাৰেশন হৈ গৈছিল আপোনাৰ ভাল হৈছিল তাৰ পিছত আপুনি আপোনাৰ লাইফষ্টাইলটো আগতে যেনেকুৱা ধৰণৰ আছিল তেনেকুৱা নৰমাল কৰি লৈ গল যাৰ বাবে পুনৰবাৰ এতিয়া বিষ ষ্টাৰ্ট হৈছে 10-5 বছৰ পিছত পুনৰ আকৌ আৰম্ভ হৈছে গতিকে এইখিনি সময়তো আপুনি কিছু পৰীক্ষা নিৰীক্ষা কৰা দৰকাৰ গতিকে মই ভাবো আপুনি এগৰাকী চিকিৎসকৰ পৰামৰ্শ প্ৰথমে গ্ৰহণ কৰক সন্মুখীকৈ তেওঁৰ পৰা পৰামৰ্শখিনি লওক নিশ্চিতভাৱে আপুনি উপকৃত হ'ব যি কি নহওক তেখেতৰ উত্তৰটো পাইছে বুলি মোৰ ধাৰণা স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হয় স্যাৰ নমস্কাৰ মই পুৰম থেকে গুজৰাট আহমেদাবাদৰ পৰা কৈছো হয় ডাঙৰীয়া আপোনাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে মাইগ্ৰেনৰ মাইগ্ৰেন আছে মাইগ্ৰেনটো কেনেকৈ ভাল হ'ব মাইগ্ৰেনৰ কথাটো নহয় জানো স্যাৰ আজি আমি তো কথাখিনি পাতি আছিলো যে আমাৰ বিষৰ ওপৰতে কথা পাতিছিলো তথাপিতো মই স্যাৰক খুদি চাম যদি স্যাৰে কিবা যদি আপোনাক পৰামৰ্শ দিব পাৰে নিশ্চিতভাৱে মাইগ্ৰেন বেসিক্যালি আমাৰ অৰ্থপেডিক্সত নাই ষ্টিল যিমান মোৰ আইডিয়া আছে যিমান নলেজ আছে কিন্তু মাইগ্ৰেনৰ মেইন কমন কাৰণ হয় ষ্ট্ৰেছ মানে ষ্ট্ৰেছটো হ'ব পাৰে সানলাইট হ'ব পাৰে বেছি কাম কৰা সো ফার্স্ট মাইগ্রেন যেতিয়া আহে হে স্ট্রেসটো গুছাই দিব লাগিব ওকে লগত রেস্ট কৰিব লাগিব মাইগ্রেনটো ইজ আ মানে ক্রনিক বেমাৰ আহি থাকে ভাল হয় আহে সো হেতু বাকি আপনি নিউৰোলজিৰ লগত কনসাল্ট কৰিব লাগিব নহয় মাইগ্রেনৰ কাৰণে হয় নিশ্চিতভাৱে আমি দুখিত যে এই প্ৰশ্নটোৰ সঠিকভাৱে আমি ক'ব নোৱাৰিলো কিন্তু স্যাৰে খুব ধুনিয়া পৰামৰ্শ এটা দিছে যে মাইগ্ৰেনটো আৰু ক্রনিক বেমাৰ হেতু হৈয়ে থাকে মানুহৰ যিখিনি মানসিক চাপ সেই চাপবিলাক কমাব লাগিব যদি কামৰ প্ৰেছাৰ আছে কামৰ প্ৰেছাৰ কিছু কমাব লাগিব ৰ'দত যদি বহুত সময় থাকিবলগীয়া হয় সেই পৰিৱেশবোৰ আগৰ পৰা আঁতৰি থাকিলে নিশ্চিতভাৱে উপকৃত হ'ব এয়া প্ৰাথমিক পৰামৰ্শ স্যাৰৰ ফালৰ পৰা তাৰ উপৰি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'লে নিশ্চিতভাৱে উপকৃত হ'ব যি কি নহওক আমি যথেষ্ট কথা পাতি আছো আসলতে এটা কথা আমি আৰম্ভণিতে কৈছিলো যে আজিকালি প্ৰায় 90% মানুহৰে বিষ আৰু ম্যাক্সিমামৰে কঁকালৰ বিষ এতিয়ালৈকে যিমানখিনি ফোন কল আহিলে আমি দেখা ম্যাক্সিমাম কঁকালৰ বিষ স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই 2 নং পৰিমণি ডিব্ৰুগড় জিলাৰ পৰা কৈছো হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে মোৰ মানে হাতৰ এই সোঁফালৰ বাহুটো অত্যন্ত বিষ হয় এই প্ৰায় ধৰি লওক কেতিয়াবা মই হাতখন মেলি থাকিলে চপাব নোৱাৰো আৰু কেতিয়াবা ওপৰলৈ দাঙিব নোৱাৰো তাৰ কাৰণে মই ছাৰৰ পৰা অকণমান মানে পৰামৰ্শ কিবা পাম নি বুলি বিচাৰিছো বয়স কিমান মোৰ বয়স এতিয়া 59 আৰু সুগাৰ আছে আপোনাৰ ডায়াবেটিছৰ প্ৰবলেম যেবিলাক এতিয়া ধৰি লওক মই সুগাৰ চেক কৰাইছিলো এইটো পোৱা নাই এতিয়ালৈকে আৰু আপোনাৰ বিষটো কি মানে হাতৰ শোল্ডাৰ মুভমেন্টৰ লগত হয় না কেনেকুৱা বিষটো মানে এই বিষটো হাতৰ এই বাউখিৰ জয়েন্টত এই শোল্ডাৰ এইটো আপোনাৰ মুভমেন্ট কৰিলে বিষায় না হাত তলত থাকিলেও বিষটো হয় নহয় এনেই মানে যেতিয়া বিষ হৈ থকা হাতখন দাঙি যাব নোৱাৰো
ওপৰলৈ উঠাব পাৰিছে না হাতটো জাম হৈ গৈছে হাতৰ জইণ্টটো জইণ্টটো পুৰা ওপৰত উঠাব পাৰে না দাঙিব পাৰে নে দাঙিব পাৰে না দাঙিব পাৰে নে দাঙিলে বেছি বিষাই ছাৰ সো এতিয়া এইটো দুটা প্ৰবলেম হ'ব পাৰে এটা বহুত কমন প্ৰবলেম হ'ল ফ্ৰোজেন শোল্ডাৰ ওকে এইটোত শোল্ডাৰ জইণ্টটো জাম হৈ যায় আৰু এইটোত আপোনাৰ শোল্ডাৰ মুভমেণ্টছটো বহুত ৰেষ্ট্ৰিক্ট হৈ যায় ওকে ওকে আৰু সেইটোৰ চিকিৎসা হ'ল তিনিটা ভাগত থাকে প্ৰথমটো হ'ল ফিজিঅথেৰাপি ষ্ট্ৰেচিং কৰি এই জামটো খুলিব লাগিব সেকেন্ড হ'ল কেতিয়াবা বেজি দিয়াৰ প্ৰয়োজন থাকে শোল্ডাৰ জইণ্টৰ ভিতৰত থাৰ্ড হ'ল যাৰ সেইটো কৰাৰ পিছতো যদি ইমপ্ৰুভ নহয় তেতিয়া সাৰ্জাৰী কৰিব লাগিব ওকে ওকে আৰু এই দুটা যি আছে এইটো টাইম মোটামুটি 6 to 8 months লাগে ৰিকভাৰি টাইম লাহে লাহে হ'ব যদি ৰেগুলাৰলি এক্সাৰসাইজ কৰে পুৰা ভাল হৈ যাব 100% সেকেন্ড প্ৰবলেম হয় কেতিয়াবা আমাৰ শোল্ডাৰৰ ভিতৰত ৰোটেটৰ কাফ বুলি 4টা মান মাসল থাকে হেতুত ইনজুৰি থাকিলেও এনেকুৱা বিষ হ'ব পাৰে সো ক্লিনিক্যালি সোৱা নাই সো মই কনফাৰ্ম ক'ব নোৱাৰিম তো ৰাতি হোৱাৰ পশ্চাৰটো ভাল কৰিবলৈ যোনটো মই ইয়াৰ পৰা এডভাইস দিব পাৰিম হেতু হ'ল নাইটত স্লিপিং পশ্চাৰটো ভাল কৰিব লাগিব ওকে হাতেদি ভাৰী বস্তু উঠাব নালাগে ওপৰৰ কাম কৰাটো মানা থাকিব বৰ্তমান লগত আপনি ফিজিঅথেৰাপি কৰিব লাগিব ডিপেন্ডিং অন আপোনাৰ প্ৰবলেমটো কি আছে ৰোটেটৰ কাফৰ আছে বা ফ্ৰোজেন শোল্ডাৰ আছে হেতু আপোনাৰ ডক্টৰে ভালকে বুজাব পাৰিব আফটাৰ এক্সামিনেশন হয় ডাঙৰীয়া আপুনি নিশ্চয় উত্তৰটো পাইছে সাৰে খুব ধুনিয়াকে বুজাই দিছে কেইবাটাও কাৰণ থাকিব পাৰে আপোনাৰ এই বাউখি যিটো বিষ যিটো পেইনৰ কথা আপুনি ইতিপূৰ্বে আমাক উল্লেখ কৰিছে গতিকে এগৰাকী বিশেষজ্ঞৰ পৰামৰ্শ আপুনি গ্ৰহণ কৰক অনতিপলমে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব আজি কি নহওক স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে গোলাঘাটৰ কৈছো হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জনাব মোৰ মাইকী মানুহৰ মানে ছাৰ মানে খুব কিৰমি প্ৰবলেম এটা আছে কি প্ৰবলেম বুলি ক'লে কিৰমি হয় খুব কিৰমি হয় ওকে আচ্ছা ওকে আৰু আসলতে আমি আজি বিষৰ ওপৰতে কথা পাতি আছিলো গতিকে এই কৃমি কথাটো বিষৰ মাজত হয়তো নাহে তথাপিতো মই ছাৰক এবাৰ সুধি চাওঁ যদি ছাৰে কিবা পৰামৰ্শ দিয়ে নিশ্চিতভাৱে আমাৰ কাৰণে ভাল বা আপুনিও আপোনাৰ কাৰণেও সুবিধা হ'ব ছাৰ তেখেতৰ যিটো সমস্যাৰ কথা ক'লে কিৰমিৰ প্ৰবলেম যদি আছে we have to see মানে কাৰণটো কি আছে ৰেগুলাৰলি যদি বাৰে বাৰে হয় আৰু লগত এতিয়া এন্টি প্যাৰাসাইটিক ট্ৰিটমেন্ট লব লাগিব ইনিশিয়ালি হেতু দুটা ডোজ ললে ক্লিয়াৰ হৈ যায় আৰু ৰিকারেন্স নোহোৱাৰ কাৰণে কাৰণটো বিচাৰিব লাগিব যে কিহৰ কাৰণে হৈছে আৰু লগত এটু যেতিয়া কিৰমিৰ প্ৰবলেম থাকে তেতিয়া হিমোগ্লোবিন কেতিয়াবা কম থাকে সো হেতু এটা পৰীক্ষা কৰি চাই লব লাগে যদি হিমোগ্লোবিন কম আছে হেতুও ভাল কৰিব লাগে হয় 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 ডাঙৰীয়া নিশ্চিতভাৱে যদিও আমাৰ আজিৰ বিষয়টোৰ লগত সংগতি নাই কিৰমিৰ কথাটো তথাপিতো ছাৰে এটা কথা ক'লে যে আমাৰ যিখিনি পৰামৰ্শ দিলে আৰু এই মুহূৰ্ততে মই দৰ্শকসকলক পুনৰবাৰ এটা কৈ লওঁ যে এখাৰ গুৰুত্বপূৰ্ণ কথা এটা কওঁ যদিহে আপোনালোকে ছাৰৰ এই পৰামৰ্শখিনি আপোনালোকে পুনৰবাৰ শুনিব বিচাৰে আমাৰ টেলিভিছনত এই টেলিকাষ্ট নহয় ৰিটেলিকাষ্ট নহয় কিন্তু অনুষ্ঠানটো শেষ হোৱাৰ কিছু মুহূৰ্তৰ পিছতে আমি ইউটিউবত এৰি দিওঁ গতিকে প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ পেলানি আপোনালোকে ছাৰৰ কথাখিনি আপোনালোকে শুনিব পাৰিব যি কি নহওক আমাৰ অনুষ্ঠানটো অব্যাহত থাকিব আমাৰ দৰ্শকসকলে ইতিমধ্যে ফোন কৰি আছে বিভিন্নজনে আমালৈ ফোন কৰি আছে ফোন লাইনত আছে এগৰাকী মই প্ৰথমতে আপোনাৰ পৰা প্ৰশ্নটো জানি ল'ব বিচাৰিছো প্ৰশ্নটোৰ পিছত কিন্তু এটা বিৰতি আছে বিৰতিৰ পিছতে মই উত্তৰটো জনাম আপুনি প্ৰশ্নটো ক'ব ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে কথাখিনি কৈ দিব নমস্কাৰ নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই পাঠশালা মানে গাঁৱৰ পৰা কৈছো হয় বাইদেউ জনাব আপুনি কি জানিব বিচাৰিছে মই স্যাৰ এই কঁকালৰ বিষ মানে এই কঁকালৰ এইখিনি কিডনি যি আছে সেইখিনি বিৰাট বিষ কৰে ৰাতি শুব নোৱাৰো ৰাইট সাইড লেফট সাইড কোনটো সাইডে আপোনাৰ লেফট সাইড সাইডত ৰাতি শুতে যথেষ্ট বিষ হয় নহয় জানো পুৱা মানে উঠিব নোৱাৰো ৰাতিপুৱা বিৰাট বিষায় একদম আপোনাৰ বয়সটো কিমান মোৰ বয়স 36 ওকে আপোনাৰ বেলেগ শাৰীৰিক সমস্যা আছে নেকি বা বেলেগ সমস্যা মানে মোৰ অলপ বেছি শকত হৈ গৈছো অলপ কোলেষ্ট্ৰলটো বেছি আৰু সৰু বাচ্চা ঘৰত আছে নেকি ঘৰত আপোনালোকৰ সৰু ল'ৰা ছোৱালী আছে নেকি আছে স্যাৰ বয়স কিমান বাচ্চাৰ 8 বছৰ হৈছে
মানে ঠিক আছে চাইল্ড ওকে ওকে স্যাৰ আৰু তেখেতক কিবা সুধিব নাই বাইদেউ আপুনি অনুষ্ঠানটো চাই থাকক আমি কিছু বিৰতি লৈ ল'ব লাগিব বিৰতিৰ পিছতে আপোনাৰ প্ৰশ্নখিনি মই ছাৰক উত্থাপন কৰিম আৰু ছাৰে পৰামৰ্শ নিশ্চয় দিব গতিকে অনুষ্ঠানটো চাই থাকিব সকলোকে পুনৰবাৰ কৈ দিছোঁ আপোনালোকেও যদি কিবা জানিব বিচাৰিছে বিষয়ৰ সম্পৰ্কে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক 036124666780 এই নম্বৰত ফোন কৰি আপোনালোকে আপোনালোকৰ সমস্যাৰ সমাধান ল'ব পাৰিব ছাৰৰ পৰা চাই থাকিব আমাৰ অনুষ্ঠান কিছু সময় বিৰতি লৈ লৈছোঁ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি আমি বিষয়ৰ ওপৰত কথা পাতি আছোঁ আমাৰ সৈতে আছে ডক্টৰ বিনীত মহেশ্বৰী অস্থিৰোগ বিশেষজ্ঞগৰাকী আমাক যথেষ্ট পৰামৰ্শ দি আছে বিভিন্নজনে আমালৈ ফোন কৰি আছে পুনৰবাৰ মই দৰ্শকসকলক জনাই দিওঁ যে আপোনালোকেও যদি কিবা জানিব বিচাৰিছে কিবা পৰামৰ্শ ল'ব বিচাৰিছে তেনেহ'লে পলম নকৰিব আমাৰ ফোন নম্বৰটো দিয়া আছে 036124666780 এই নম্বৰত ফোন কৰি আপোনালোকে আপোনালোকৰ সমস্যাৰ বিষয়ে অৱগত কৰিব পাৰিব লগতে ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ স্যাৰ বিৰতিৰ পূৰ্বে আমালৈ এগৰাকীয়ে ফোন কৰিছিলে তেখেতে কেইবাটাও কথা উল্লেখ কৰিছিলে তেখেতে কঁকালৰ বিষ বুলি কৈছে আৰু লেফ্ট সাইডৰ তেখেতৰ পেইন হৈ আছে ৰাতি বেছি বিষায় 36 ইয়াৰ্ছ আৰু তেখেতৰ বাচ্চা আছে 8 ইয়াৰ্ছ হৈছে বুলি ক'লে মই এটা কথা এই মুহূৰ্তত জানিব বিচাৰিছোঁ বিষ হৈছে মহিলাগৰাকীৰ আপুনি বাচ্চাৰ কথা সুধিছে কিয় সুধিছে আচলতে বিকজ 36 ইয়াৰ বয়স মানে ইয়াং ফিমেল হয় সো যেতিয়া বাচ্চাৰ ডেলিভাৰী হয় তাৰ পিছত মাৰ ওপৰত লোডটো বহুত বাঢ়ি যায় ওকে ঘৰৰ কামটো থাকে লগত বাচ্চাৰ হিচাপত ব্ৰেষ্ট ফিডিং গাখীৰ খোৱাটো থাকে বাচ্চাক লৈ ঘূৰিব লাগে বাচ্চাটো লাহে লাহে বয়সটো বাঢ়ি থাকে এই ওয়েটটো বাঢ়ি থাকে সো ইন আমাৰ প্ৰেক্টিছত আমি পাই থাকোঁ পোষ্ট প্ৰেগনেঞ্চি ফাৰ্ষ্ট 3 বছৰত ফিমেলছৰ কঁকালৰ বিষটো বহুত কমন আৰু সিহঁতে ভাবে যে সিজেৰিয়ান হৈছিলে তেতিয়া আমাৰ বেজি দি দিয়া গ'ল হেতুৰ কাৰণে হৈ গৈছে বাট মেইন কমন কাৰণটো হ'ল যে পোষ্ট ডেলিভাৰী বাচ্চাৰ কাৰণে লাইফষ্টাইলটো বহুত ডিস্টার্ব হৈ যায় আৰু হেতুৰ কাৰণে মানে ইয়াং ফিমেল পোষ্ট প্ৰেগনেঞ্চি কঁকালৰ বিষটো বহুত কমন ওকে ওকে আৰু হেতুৰ ট্ৰিটমেণ্টটো মানে বহুত আমি মেডিচিনো দিব নোৱাৰো বিকজ ব্ৰেষ্ট ফিডিং থাকে তাৰ পিছত লাইফষ্টাইলও বেছি চেঞ্জ কৰিব নোৱাৰো বিকজ বাচ্চাৰ হিচাপত সব বস্তু কৰিবই লাগিব ঘৰত ষ্টিল মানে পোশ্চাৰটো ভাল ৰাখিলে ব্ৰেষ্ট ফিডিং সময়ত আমাৰ কঁকালৰ পোশ্চাৰটো ভাল ৰাখিলে এইবোৰ প্ৰবলেমটো অলপ কমকে হ'ব ওকে ওকে সো স্যাৰ বাইডোগ্ৰাফিৰ ক্ষেত্ৰত কি ধৰণৰ পৰামৰ্শ দিব সো বেক পেইন কমন আছে কিন্তু এটো ক্লিনিক্যালি আমাক চাব লাগিব কাৰণবোৰ মই আই হেভ ৰিপিটেডলি মানে প্ৰগ্ৰামত মই কৈছোৱে যে কামৰ পোশ্চাৰটো বেয়া যদি ঘৰত হালি কামটো বেছি কৰে হেতু এভয়েড কৰিব লাগিব শি ইজ কমপ্লেইনিং ৰাতি বেছি হয় বিকজ দিনত কাম কৰি থাকে বডিটো অলপ গৰম থাকে সেই কাৰণে বিকটো কমকে গম পায় লাহে লাহে যেতিয়া ৰেষ্টত যায় বিকটো বেছিকে অনুভৱ হয় বাট ইফ লগত জ্বৰ সৰ কিবা যদি আছে তেতিয়া have to see clinically okay 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 বাইদেউ আপুনি নিশ্চয় আমাৰ অনুষ্ঠানটো চাই আছে গতিকে নিশ্চিতভাৱে আপুনি গম পাইছে যে সাৰে কেবাটা কথা ক'লে পোষ্ট ডেলিভাৰী কিছু বছৰলৈকে তো বিক থাকি আৰু হিটো খুব কাইন্ড অফ নেচাৰেল বুলি ক'লেও বেয়া নহয় কাৰণ কিয় বাচ্চাৰ লগত আমাৰ লাইফষ্টাইলও আমি চেঞ্জ কৰিবলগীয়া হয় কাৰণ বাচ্চাৰ সুবিধা অনুসৰি আমি আমাক নিজকে চলাবলৈ প্ৰিপেয়াৰ কৰি ল'বলগীয়া হয় গতিকে সেই সময়ত আমাৰ কিবা বিক হোৱাটো স্বাভাৱিক কথা গতিকে ইমানখিনি চিন্তা কৰিব নালাগে যদিও বৰ্তমান সময়ত আপোনাৰ বাচ্চাৰ বয়স 8 বছৰ হ'ল আপোনাৰ লেফ্ট সাইডৰ পেইন হৈ আছে কিন্তু এবাৰ আপুনি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে কথা পাতক পৰামৰ্শ গ্ৰহণ কৰিলে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব স্যাৰ মই এটা কথা মাজতে শুনিছিলোঁ সুধিব বিচাৰিছিলোঁ যে বেক পেইনৰ ওপৰত মানে স্লিপ ডিছৰ ওপৰত কিছু কথা পাতিম বুলি ভাবিছিলোঁ দৰ্শক আৰু এগৰাকী লাইনত আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মোৰ নাম হেল্ল' হয় ডাঙৰীয়া আপোনাক শুনি আছো আপুনি ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে জনাব এতিয়া টিপাম ৰাজধানী কওক আপুনি কি জানিব বিচাৰিছে কঁকালটো খুব বিষ এটা হৈছিল মই 31 জানুৱাৰীত মই টিপাম প্ৰথম ৰাজধানীলৈ মই পানী 20 লিটাৰমান লৈ গৈছিলোঁ ওপৰত বহুত ওপৰত উঠিব লাগে 1056 টা ষ্টেপ তাৰ উঠি যাওঁতে কিন্তু কঁকালটো অলপ গেজেককে ধৰিলে সেই বিষটো আছেই ভাল পোৱা নাই এতিয়া হৈছিলে এইটো 31 ডিচেম্বৰ জানুৱাৰী 31 জানুৱাৰীত হৈছিলে মানে 2024 31 জানুৱাৰীত আপোনাৰ এই বিকটো ষ্টাৰ্ট হৈছিলে নহয় জানো হয় ওকে আপোনাৰ বয়সটো কিমান মোৰ 54 ওকে আপুনি মানে যথেষ্ট চিৰি বগোৱা মেলা কাম কৰিব লাগে নেকি নে কাম কৰোঁ মই ঘৰত নিজে স্পেয়াৰ মাৰোঁ আৰু মই দৰকাৰ হ'লে পথাৰটো হালো বাওঁ আলিও দিওঁ এইবিলাক কাম কৰোঁ কিন্তু
স্যার তেখেতক আপুনি কিবা সুধিব নাই ঠিক আছে আমি ছাৰৰ পৰা পৰামৰ্শটো জানিব বিচাৰিছোঁ ছাৰে কি পৰামৰ্শ দিয়ে আপুনি অনুষ্ঠানটো চাই থাকক ছাৰ তেখেতে 31 জানুৱাৰীত ক'লে আৰু তেখেতৰ বহুত ওপৰলৈ উঠি যাওঁতে কঁকালটো কেঁচেককৈ ধৰিলে আৰু তেতিয়াৰ পৰা বিষটো হৈ আছে আৰু কিবা ভাৰী বস্তু উঠাইছিলে তেতিয়া তেখেতে দুটাই কাৰণটো নিজে কৈ দিছে নিজে কৈছে যে ভাৰী বস্তু উঠাইছিলে ছেকেণ্ড হ'ল চিডিটো বহুত বেছি বগাইছিলে হয় চ' সেইটো কাৰণটো হ'ল যে উই আৰ মানে আমাৰ কেপাচিটিটো যিমান আছে তাতকৈ আমি যেতিয়া বেছি কৰিম ইট উইল মানে আমাৰ বেক হওক বা আঁঠু নি হওক এইটো লাগিবই চ' আমি সেইটো আমাক আগত জানিব লাগিব যে আমাৰ কেপাচিটিটো ইমান আছে আৰু যদি এইটো জানো যে এইটো কৰিবই লাগিব ব্ৰেক লৈ কিবা ৰেষ্ট লৈ লাহে লাহে এই বস্তুটো কৰিব লাগিব আৰু ভাৰী ওজন উঠালে কঁকালৰ প্ৰব্লেমটো ভেৰি কমন হয় আচলতে ডাঙৰীয়া আপুনি সমস্যাটোৰ কথা ক'লে আৰু সমস্যাৰ কাৰণটো ক'লে এতিয়া সলিউশ্যনত আহোঁ সলিউশ্যনটো হ'ব মানে ৰেষ্ট দিব লাগিব এক্সাৰচাইজ ফিজিঅ'থেৰাপি কৰিব লাগিব আৰু ভাল পোৱাৰ পিছতো ৰেগুলাৰলি এক্সাৰচাইজ কৰি থাকিব লাগিব বৰ্তমান গৰমৰ শেক দিব পাৰে যদি বিষটো বেছি আছে লগত মাছল ৰিলেক্সেণ্ট লাগিব এণ্ড এটা ডক্টৰক দেখাই ল'ব চ' ডেট যদি কিবা আমি চাব পৰা নাই সেইটো সিহঁতে চাইখিনি আপোনাক ভালকৈ গাইড কৰিব নিশ্চয় ডাঙৰীয়া আপুনি নিশ্চয় আপোনাৰ উত্তৰটো পাইছে আৰু আপুনি এটা কথা কৈছে যিহেতু বহুত ওপৰলৈ আপুনি গধুৰ বস্তু লৈ যাওঁতে আপোনাৰ এই সমস্যাটো হৈছিল গতিকে তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা ভাল পোৱাৰ পিছতো কিন্তু আপুনি সেই ভুলটো পুনৰ নকৰিব যদি কেতিয়াবা আমাৰ শৰীৰতকৈ বেছি ওজনৰ বস্তু নিবলগীয়াও হয় তেনেহ'লে ৰেষ্ট লৈ লাহে লাহে কামটো কৰিবলৈ চেষ্টা কৰিব আৰু লাইফ ষ্টাইলটো কিছু চেঞ্জ কৰক এক্সাৰচাইজ কৰক সমান্তৰালকৈ আপুনি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰো পৰামৰ্শ লওক যিহেতু 31 জানুৱাৰীৰ পৰা এতিয়া যথেষ্ট দিন হ'ল যে এতিয়া বৰ্তমান সময়ত এপ্ৰিলৰ আজি 4 তাৰিখ হৈছে প্ৰায় 3 মাহ দিন ধৰি আপুনি আক্ৰান্ত হৈ আছে হয় গতিকে আপুনি নিশ্চয় এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক উপকৃত হ'ব স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আমি শুনি আছোঁ আপোনাক আপুনি ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব গহপুৰৰ কৈছোঁ হয় বাইদেউ জনাব আমাৰ মালিকৰ আঁঠু বিষ নহয় জানো বহুত ভুগি আছে আজি বহুত দিনৰ পৰা একেবাৰে উঠিব নোৱাৰে আঁঠু দুইটা আঁঠু বিষ এটা ভৰিৰে আঁঠুটো বিষ তেখেতৰ বয়স কিমান বাইদেউ তেখেতৰ বয়স এতিয়া 78 অ'কে আঁঠু বিষ 78 তেখেতৰ আৰু বেলেগ কিবা শাৰীৰিক সমস্যা আছে নেকি ডায়েবেটিছ প্ৰেছাৰ নাই সেয়া আমাৰ টেষ্ট কৰা হ'ল একো সমস্যা হোৱা নাই অ'কে সেয়া কোনো সমস্যা ছাৰ কিবা সুধিব তেখেতক নাই ঠিক আছে বাইদেউ আপুনি অনুষ্ঠানটো চাই থাকক ছাৰক মই সুধিছোঁ তেখেতে কি পৰামৰ্শ দিয়ে আপুনি ভালদৰে শুনক তেখেতৰ 78 যথেষ্ট আঁঠুৰ বিষ এইটো বহুত কমন প্ৰব্লেম এজ ৰিলেটেড আঁঠুটো ডিজেনেৰেট হয় আমি আৰ্থ্ৰাইটিছ বুলি কওঁ মেডিকেলি বা ক্ষয় হোৱাটো আঁঠুটো ক্ষয় হৈ গৈছে এজ ৰিলেটেড মানে অভাৰ দ্য ইয়াৰ্ছ চ' এইটো গ্ৰেডিং থাকে 1 to 4 চ' 1 to 3 আমি ট্ৰিটমেণ্টটো থাকে হ'ল এক্সাৰচাইজ লাইফষ্টাইল মডিফিকেশ্যনছ থাকিব আৰু লগত মেডিচিন থাকিব গ্ৰেড 4ৰ পিছত ইট ডিপেণ্ডছ মানে আঁঠুৰ অপাৰেশ্যনটো কেতিয়া কৰিব লাগে সেইটো বহুত কমন কুৱেশ্যন চ' যেতিয়া আপুনি ভাবে যে এতিয়া আঁঠুৰ কাৰণে আপোনাৰ লাইফষ্টাইলটো হেম্পাৰ হৈ আছে আপুনি কাম কৰিব পৰা নাই আপোনাৰ যদি আঁঠুটো ভাল থাকিলে আপুনি সব কৰিব পাৰে তেতিয়া উই কেন প্লেন ফৰ মানে নি ৰিপ্লেচমেণ্ট চাৰ্জাৰী বুলি যি কয় আৰু সেইটো আমি উই ট্ৰাই 60 ইয়াৰ্ছৰ পিছত কৰা যায় বস্তুটো আৰু যেতিয়ালৈ অপাৰেশ্যন নকৰে তেতিয়ালৈ কি আঁঠুৰ যদি প্ৰব্লেম থাকে তিনিটা বস্তু এভয়েড কৰিব লাগে এটাটো হ'ল দীঘলীয়া খোজ কাঢ়িব নালাগে চিডি উঠা নামাটো যিমান কম কৰিব লাগে আৰু মাটিত বহাটো বা আমি আসন কৰি যেনেকৈ বহোঁ সেইটো কমপ্লিটলি এভয়েড কৰিব লাগে আৰু লগত ফিজিঅ'থেৰাপি আঁঠুৰ কাৰণে ফিজিঅ'থেৰাপি মানে কি এইটো নহয় যে আপুনি ফিজিঅ'থেৰাপি তাতে ৰেগুলাৰলি যাব লাগিব আপুনি আঁঠুৰ কাৰণে ব্যায়ামটো শিকি ল'ব পাৰে আৰু ঘৰত ডেইলি 2 to 3 টাইমছ ৰেগুলাৰলি কৰিলে আপোনাৰ উপকাৰ পাব হয় বাইদেউ ইতিমধ্যে আপুনি ছাৰৰ পৰামৰ্শখিনি পাইছে নিশ্চয় বয়সৰ সমস্যা এয়া এটা বয়সৰ পৰা মানুহৰ হৈ এনেকুৱা ধৰণৰ কেলছিয়াম কমতে হওক বা ক্ষয় ৰোগতে হওক এনেকুৱা ধৰণৰ সমস্যাবিলাক আহিব পাৰে কিন্তু ছাৰে ইতিমধ্যে সমাধানৰ পৰামৰ্শও দিছে যে কেইবাটাও ষ্টেজ থাকে 4টামান ষ্টেজ থাকে আৰু প্ৰথম ষ্টেজতটো মেডিচাইন আৰু এক্সাৰচাইজতে ভাল হয় চতুৰ্থ পৰ্যায়ত হয়তো অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে কিন্তু বৰ্তমান
তেখেতৰ সমস্যাটো কোনটো পৰ্যায়ত আছে হেয়া চাবলৈ এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষলৈ আপুনি মই এটা বস্তু এড কৰিম যে এটা বহুত কনফিউজন থাকে যে গৰম হেক কেতিয়া দিব লাগে ঠাণ্ডা হেক কেতিয়া দিব লাগে ওকে ওকে সো যেতিয়া বিকটো বহুত বেছি থাকে বা কিবা ইনজুৰি থাকে বা জয়েন্ট পেইন থাকে তেতিয়া ঠাণ্ডাৰ হেক দিলে বেছি উপকাৰ হ'ব ওকে ইন কেস অফ লো মানে ব্যাক পেইন যদি হয় কঁকালৰ বিক বা নেক পেইন হয় ইন এইটো কেছত যদি 2-3 দিন পিছত গৰম হেক দিয়াটো ভাল যদি আঁঠুৰ বিষ আছে বেছি বিষ আছে ঠাণ্ডা হেক দিলে বেছি উপকাৰ হ'ব সো এতিয়া ইনজুৰিৰ পিছতো মানুহে বহুতবাৰ কি হয় গৰম হেক দি দিয়ে হেক দিয়াৰ পিছত বিষটো বেছি হৈ যায় সো ইনজুৰি হ'লেও ঠাণ্ডা হেক দিলে বেছি ভাল হ'ব ওকে ওকে খুব গুৰুত্বপূৰ্ণ কথা এটা এই মুহূৰ্তত ছাৰে ক'লে যি কি নহওক বাইদেউ আপুনি নিশ্চয় পৰামৰ্শটো পাইছে আৰু আমিও আশা কৰিছোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'লে নিশ্চিতভাৱে তেখেতে সোনকালে আৰোগ্য হ'ব ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই নলবাৰীৰ পৰা কৈছোঁ বুঢ়ীৰ পৰা হয় বাইদেউ জনাব আপুনি কি জানিব বিচাৰিছে মোৰ তাৰমানে কঁকালখন বিষাই আৰু ভৰিৰ সোঁহাতৰ গৰাটো বিষাই খুব খোজকাঢ়িলে দুখ পাওঁ আপোনাৰ কঁকাল বিষায় আৰু ভৰিৰ তলৰ পতাটো বিষায় নহয় জানো গৰাটো বৰ বিষাই খোজকাঢ়িলে বিষাই আপোনাৰ বয়সটো কিমান বাইদেউ 55 55 ওকে আপোনাৰ বেলেগ কিবা ডায়াবেটিছ প্ৰেছাৰ বা এনেকুৱা ধৰণৰ স্বাস্থ্যজনিত সমস্যা আছে কিবা নাই এই কঁকালৰ বিষ কিমান দিনৰ পৰা আছে আপোনাৰ হল 3-4 বছৰ মান আৰু গৰুৱাৰ বিষটো গৰাৰ বিষ প্ৰায় তেনেকুৱাই আৰু এই গৰাৰ বিষটো আপুনি মানে কি ৰেগুলাৰলি থাকে না কেতিয়া আপুনি টাইম স্পেচিফিক থাকে যে ৰাতিপুৱা বিছনাৰ পৰা নামিলে বেছি হয় বা বহি থাকিলে উঠাৰ পিছত বেছি হয় বহি থাকিলে ৰাতিপুৱা শুই উঠিলে খোজকাঢ়িবই নোৱাৰো অলপ সময় খোজকাঢ়িব পাৰি মানে যিমানে খোজকাঢ়ো সিমানে বিষ কৰে তাৰমানে গৰাত এনে বহি থাকিলে বা এনে বিষ দুখ নাই আৰু খোজকাঢ়িলে দুখ পাওঁ আৰু গৰাটো ৰাতিপুৱা যেতিয়া উঠাৰ পিছত যেতিয়া অলপ খোজকাঢ়ে তেতিয়া বিষৰ পৰিমাণটো কমি যায় না একে থাকে তাৰমানে বিষৰ পৰিমাণটো এনে বিষৰ অনাবৰত নাথাকে তাৰমানে খোজকাঢ়িলে দুখ পাওঁ যিমান খোজকাঢ়ো সিমান দুখ পাওঁ ওকে সো এতিয়া বেক পেইনৰ কাৰণেতো আমি বহুত কথা পাতিলোঁ সো এতিয়া হিল পেইন এটা কমন প্ৰব্লেম এইটোৰ কাৰণটো বহুত হ'ব পাৰে মোষ্ট কমন কাৰণটো হয় প্লান্টাৰ ফাসাইটিছ বুলি কয় সেইটোত পেচেণ্টে কমপ্লেইন কৰে যে ৰাতিপুৱা বিছনাৰ পৰা নামিলে বা ৰেষ্টত আধা ঘণ্টা বহিলে উঠাৰ পিছত বিষটো অনুভৱ হয় কাৰণটো হয় যে আমাৰ প্লান্টাৰ ফেচিয়া বুলি এটা বস্তু থাকে এইটো টাইট হৈ যায় মোষ্ট কমন কাৰণ টাইট হোৱাৰ হ'ল আমাৰ হাৰ্ড সাৰফেসত খোজকাঢ়িলে উইদাউট চেণ্ডেল বিকজ আমাৰ ভৰিটো হেতুৰ কাৰণে এতিয়ালৈ ডেভেলপ হোৱা নাই যে হাৰ্ড সাৰফেসত খোজকাঢ়িব সো আমাৰ এটা কোমল চেণ্ডেল পিন্ধিব লাগে যাৰ এই প্ৰব্লেমটো আছে লগত অলপ আইচিং কৰিলে ইমপ্ৰুভমেণ্ট হ'ব আৰু ষ্ট্ৰেচিং কৰিব লাগিব এই প্লান্টাৰ ফেচিয়া যোনটো টাইট হৈ গৈছে সেইটো ষ্ট্ৰেচ কৰি অলপ ৰিলিজ কৰিব লাগে হয় 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 আসলতে বাইদেউ নিশ্চয় আপুনি উত্তৰটো পাইছে যে ছাৰে ইতিমধ্যে কিছু পৰামৰ্শ দিছে আৰু পুনৰবাৰ মই দৰ্শকসকলক এটা কথা কৈ দিওঁ ছাৰে আমাক ধুনীয়া ধুনীয়া পৰামৰ্শ দি আছে এই কথাখিনি আপোনালোকে পুনৰ যদি শুনিব বিচাৰে তেনেহ'লে ক'ত শুনিব আমাৰ এই অনুষ্ঠানটো পুনৰ ৰিটেলিকাষ্ট নহয় টেলিভিশ্যনত আপোনালোকে দেখিবলৈ নাপাব কিন্তু আপোনালোকে এই অনুষ্ঠানটো যদি চাওঁ বুলি ভাবে তেনেহ'লে আপোনালোকে ইউটিউবত পাব অনুষ্ঠানটো শেষ হোৱাৰ কিছু মুহূৰ্তৰ পিছতে আমাৰ এই অনুষ্ঠানটো ইউটিউবত এৰি দিয়া হ'ব গতিকে আপোনালোকে আমাৰ প্ৰথম খবৰৰ যিটো ইউটিউব চেনেলত গৈ পেলানি আপোনালোকে এই অনুষ্ঠানটো পুনৰ চাব পাৰিব আৰু ছাৰৰ পৰামৰ্শখিনি আপোনালোকে পুনৰ শুনিব পাৰিব আৰু এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ইমান সকল দৰ্শকে আমালৈ ফোন কৰি আছে প্ৰতিগৰাকী দৰ্শককে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু দৰ্শকসকলে নিশ্চিতভাৱে ছাৰে এবাৰতে কৈ যাওঁতে কথাখিনি হয়তো তেওঁলোকৰ মনত নৰখিবও পাৰে গতিকে অনুষ্ঠানটো আপোনালোকে পুনৰবাৰ চাবৰ কাৰণে আপুনি ইউটিউবত এৰি দিম ইউটিউবত আপোনালোকে অনুষ্ঠানটো চাব পাৰিব আজি কি নহওক ছাৰ আমাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে সংযোগ বিচ্ছিন্ন হৈছে ছাৰ যি কি নহওক মোৰ বহুখিনি কথা সুধিবলগীয়াও আছে এইখিনি সময়তে মই চান্সটো লওঁ ছাৰ শ্লিপ ডিছৰ প্ৰব্লেমটো আজিকালি বহুত কম ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো দেখা যায় আচলতে কিহৰ কাৰণে হৈছে শ্লিপ ডিছ মোষ্ট কমন কাৰণটো হ'ল বেড প'শ্চাৰ আমি যি স্ক্ৰীন টাইমটো যি বাঢ়িছে হেতুত আমাৰ পোশ্চাৰটো গ্ৰেজুৱেলি বেয়া হৈ আছে সো ফৰ সাৰ্ভাইকেল পেইন মানে ঘাৰৰ যেটো বিষ আছে মোবাইলটো আমি 3-4 ঘণ্টা এনেকৈ চাই থাকোঁ হেতুৰ কাৰণে বহুত প্ৰেছাৰ থাকে স্পাইনৰ ওপৰত লগত আমাৰ লাইফষ্টাইলটো তেনেকুৱা ভাৰী বস্তু উঠাব লাগে মুভমেণ্ট বহুত হৈ গৈছে হালি কাম কৰিব লাগে অফিচ আৱাৰ্ছটো বহুত দীঘলীয়া হৈ গৈছে লেপটপত বহুত সময় বহি থাকিব লাগে সেইকাৰণে কম বয়সতো আমি কঁকালৰ প্ৰব্লেমটো শ্লিপ ডিস্কৰ প্ৰব্লেমটো পাই আছোঁ হয় 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 আচলতে যিসমূহ নৱ প্ৰজন্ম আছে যিসমূহ উঠি অহা ল'ৰা ছোৱালী আছে আজিকালি নিজকে যথেষ্ট স্বাস্থ্য সচেতন তেওঁলোকে জিমত যায় তেওঁলোকে বডিটো ধুনীয়া কৰি ৰাখিব বিচাৰে কিন্তু তাৰ মাজতো কিন্তু এটা সময়ত আহি পেলানি তেওঁলোকে কঁকালৰ বিষ হোৱা বুলি কয় ভৰিৰ এই সৰুগাঁঠিসমূহৰ বিষ হোৱা এইটো বহুত ভাল
বস্তু কৈছে আপুনি জিমত যায় তো মই আপোনাক ইট ইজ সাৰপ্ৰাইজিং মই সপ্তাহত 4-5 জন পেশেন্ট পাওঁ যোনটো জিমত ইনজুৰি হৈছে ওকে সো জিম যোৱাটো এটা কথা কিন্তু তাতে ভালকে ভাল পোশ্চাৰত ব্যায়াম কৰাটো সেকেন্ড লগত ইগো লিফটিং বহুত হৈ গল আজি ভিডিও বনোৱাৰ কাৰণে বেছি ওজন উঠাই আছে হেতু কৰাটো বহুত বেড আৰু মই সবক এডভাইস হেতুৱে দিম যে যদি জিমত যায় পোশ্চাৰটো ভাল হ'ব লাগে যদি আপনি পার্মানেন্ট লং টার্ম রিজাল্টস বিচাৰে নহলে এটা ইনজুৰি হ'ব আৰু আপোনাৰ ক্যাৰিয়াৰটো যদি বডি লিফটিং ওয়েট লিফটিংত যায় তেতিয়া ক্যাৰিয়াৰটো বেয়া হৈ যায় আফটাৰ সিঙ্গল ইনজুৰি হয় আৰু স্যাৰ আপোনালোকেতো ডেইলি আপোনালোকে চেম্বাৰত বহে বা চিকিৎসালয়ত থাকে আপোনালোকৰ ওচৰত কেনেকুৱা ধৰণৰ বিষৰ সমস্যা লৈ মানুহ আহে বেক পেইন বহুত কমন লগত মই স্পোর্টস ইনজুৰিত প্ৰেক্টিস কৰো স্পোর্টস ইনজুৰি আজিকালি স্পোর্টস ইনজুৰিও মানুহে বহুত জানেও আৰু প্ৰবলেমটো বাঢ়ি আছে বিকজ গেম স্পোর্টস বাঢ়ি আছে লগত নি পেইন আৰ্থৰাইটিছ বহুত কমন হৈ গৈছে হয় বয়সস্থ লোকসকলৰ তো সমস্যাটো হয় এটোটা বয়স বিকজ এতিয়া লাইফ এক্সপেক্টেন্সিও বাঢ়ি আছে হয় মানে আগত যোনটো 60 ইয়ার্স 62 ইয়ার্স আছিল ইন্ডিয়াৰ লাইফ এক্সপেক্টেন্সি নাও ইট ইজ সামৱেৰ अराउंड 75 80 তেনেকুৱা সো লাইফ এক্সপেক্টেন্সি গ্ৰেজুৱেলি বাঢ়ি আছে সো এই আৰ্থৰাইটিছ টু বাঢ়িব ৰেগুলাৰ হয় তো ৰেগুলাৰ এক্সাৰসাইজ খোৱা দোৱাটো ভাল ক্যালসিয়াম সাপ্লিমেন্ট ভিটামিন ডি সাপ্লিমেন্ট এইবোৰ ৰেগুলাৰলি যদি লৈ থাকে তেতিয়া হেতু ভাল আৰু এটা কথা ভিটামিন ডিৰ অভাৱ হলে মানে আমাৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে যদি আমাৰ বডিত আমাৰ যদি ভিটামিন ডি অভাৱ হয় তেনেহলে ভিটামিন ডি বহুত বস্তুত কাম আহে আমাৰ ইমিউনিটিটো বহুত কমন যোনটো প্ৰবলেম হল হেতু হল বোন স্ট্ৰেংথটো কমি যায় ইমিউনিটিটো কমি যায় বডি ইমিউনিটিটো কমি যায় সো ৰিকারেন্ট ইনফেকশন হোৱাৰ চান্স থাকে জেনাৰেলাইজ বডি পেইন থাকে এই কঁকাল বিষ আঁঠু বিষ এইবোৰ প্ৰবলেম থাকে আৰু লগত এটা ভিটামিন ডি কম ডেফিচিয়েন্সি বাঢ়িও গৈছে বিকজ আমাৰ সান এক্সপোজাৰটো গ্ৰেজুৱেলি কমি গৈছে লগত সিটি লাইফত কি হয় পলিউশনৰ কাৰণে হে এক্স্যাক্টলি ইউভি ৰেডিয়েশন যোনটো লাগে হেতুৰ এক্সপোজাৰ ডাস্ট পাৰ্টিকল থাকাৰ কাৰণে হেতু আমি নাপাওঁ যদি ৰডত থাকিলেও সেই বস্তুটো আমি নাপাওঁ ওকে যি কি নহওক আৰু কেইটামান কথা সুধিব লগিয়া আছে মই সুধিম সুবিধা মিলাই কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছো স্যাৰ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে নহয় মইতো তাৰমানে ভিডিঅ'ৰ কাৰণে তাৰমানে অলপ বুজিবলৈ চেষ্টা কৰি আছো মই একচুয়ালি ধৰিব পৰা নাই আপুনি কি ক'ব বিচাৰিছে পুনৰবাৰ কওকচোন আপুনি নহয় এটা মানে আমাৰ এই মাকলে ক'ব বাৰু এতিয়া ক্ষমা কৰিব মই আপোনাৰ কথাখিনি ধৰিব নোৱাৰিলো আপুনি যদি আমাৰ অনুষ্ঠানটো পুনৰ সাৰেনো কি পৰামৰ্শ দিছিলে সেই কথাখিনি যদি আপুনি শুনিব বিচাৰিছে তেনেহলে মই পুনৰ কৈছো যে আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ পিছতে আমাৰ প্ৰথম খবৰৰ যেটো ইউটিউব চেনেল প্ৰথম খবৰৰ ইউটিউব চেনেলত এই অনুষ্ঠানটো এৰি দিয়া হ'ব মানে তাতে আপলোড কৰা হ'ব আপোনালোকে তেতিয়া চাব পাৰিব অনুষ্ঠানটো সাৰে কোৱা পৰামৰ্শখিনি পুনৰ শুনিব পাৰিব মই যিমান দূৰ ধৰিব পাৰিছো আপোনাৰ মায়ে ফোন কৰিছিলে আৰু মাৰ পৰামৰ্শখিনি আপুনি শুনিব বিচাৰিছে কিন্তু এই মুহূৰ্তত মই আকৌ কৈছো যে আমি ইউটিউবত এৰি দিম কিছু মুহূৰ্তৰ পিছতে তেতিয়া আপুনি ইউটিউবত এই প্ৰগ্ৰামটো চাব তেতিয়া পৰামৰ্শখিনি আকৌ বুজি ল'ব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আমালৈ ফোন কৰাৰ বাবে স্যাৰ মই বাইদেউ এগৰাকীয়ে মাজতে ফোন কৰিছিলে যে তেখেতৰ যথেষ্ট শকত বুলি কৈছিলে যেটো তেখেতৰ 8 বছৰীয়া এটা সন্তানো আছে এই কথাটো মই হয় সেই কথাখিনিৰ লগতে এটা ৰিলেট কৰি ক'ব যে মানে আমাৰ যেতিয়া বডিত কোলেষ্ট্ৰল বেছি থাকে তেতিয়া আমাৰ বিভিন্ন বিখত আমি আক্ৰান্ত হ'ব পাৰো নেকি নাই কোলেষ্ট্ৰল পাৰছে মানে হেতু প্ৰবলেম কোলেষ্ট্ৰল ব্লাডত যদি বেছি থাকে হেতুৰ কাৰণে বেলেগ প্ৰবলেম হাৰ্ট ৰিলেটেড প্ৰবলেম আৰু বেলেগ হ'ব পাৰে বাট ওবেসিটি মানে যদি ওজনটো বেছি থাকে তেতিয়া আমাৰ জয়েন্টস সদায় এটা প্ৰেছাৰত থাকে সো ওবেসিটি এটা বহুত কমন কাৰণ হৈ গল আমাৰ জয়েন্ট পেইনৰ কাৰণে আৰু কঁকালৰ বিষৰ কাৰণে আৰু এতিয়া এই বিগ যেতিয়া আৰম্ভ হৈ যায় আমি ওবেসিটিটো কমাব নোৱাৰো বিকজ উই আৰ নট ব্যায়াম এক্সাৰসাইজবোৰ কৰিব নোৱাৰো সো এইটো এটা সাইকেলত মানুহে ফসি যায় আৰু হেতুৰ পৰা ওলাব বহুত দিগদাৰ সো যদি ওবেসিটি অলপ আছে এট দ্য আৰ্লিয়েষ্ট মানে হেতুৰ কাৰণে কষ্ট কৰিব লাগিব ডায়েট কন্ট্ৰোল হ'ব এক্সাৰসাইজ ৰেগুলাৰ হ'ব weight ৰিডাকশনৰ কাৰণে জি পসিবিলিটিজ আছে হেতু হেল্প ল'ব লাগিব হয় মই এই মুহূৰ্ততে বাইদেউ গৰাকী কৈছো যেহেতু তেখেতে এটা কথা কৈছিলে পাঠশালাৰ পৰা যিগৰাকী বাইদেৱে আমালৈ ফোন কৰিছিলে তেখেতৰ ওয়েটটো বেছি থকা বুলি কৈছিলে ছাৰ ইতিমধ্যে কৈছে যে যিমানখিনি সোনকালে পাৰি ওয়েটটো কন্ট্ৰোল কৰক নিশ্চিতভাৱে এই বিসমূহৰ পৰা আমি উপশম পাম বা ৰক্ষা পৰিম আৰু এটা ফোন আছে স্যাৰ আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল
শুনি আছোঁ আপুনি অনুগ্ৰহ কৰি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনাত সুবিধা হ'ব আৰু আমি আপোনাক প্ৰশ্নটোৰ উত্তৰ দিবলৈও সুবিধা হ'ব আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মোৰ কঁকালৰ বিষ ক'ৰ পৰা কৈছিলে আপুনি পূৰ্বৰ পৰা কৈছোঁ হয় বাইদেউ জনাবচোন আপুনি কি জানিব বিচাৰিছে আপোনাৰ কঁকালৰ বিষ বুলি ক'লে আপোনাৰ বয়সটো কিমান বয়স 55 ওকে আৰু আপোনাৰ বেলেগ কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি আগতে আছিল এতিয়া নৰ্মেল হৈ আছে নৰ্মেল নহয় জানো কঁকালৰ বিষটো আপোনাৰ কেতিয়াৰ পৰা হৈ আছে প্ৰায় আছিল এনেকুৱা নাই কি ক'লে বাইদেউ এনেকুৱা বেলেগ অসুবিধা আহি পৰা নাই আৰু কঁকালৰ বিষ আৰু কঁকালৰ বিষ কিমান দিনৰ পৰা আছে এই কঁকালৰ বিষটো 6 বছৰ মান হৈছে ওকে ওকে স্যাৰ তেখেতৰ 6 মাহ মানৰ পৰা কঁকালৰ বিষ হেইটোত 55 ইয়াৰ ওল্ড মানে 55 ইয়াৰ এজ আছে ফিমেল পেশেন্ট হিহঁতৰ ক্ৰনিক লো বেক এক বহুত কমন আছে কাৰণটো হল পোষ্ট মেনোপজেল মানে এই মাইকিয়াটো বন্ধ হোৱাৰ পিছত আমাৰ বোন কোৱালিটিটো সদায় ক্যালসিয়ামটো বোনৰ পৰা কমি থাকে ওকে এই অস্টিওপৰোসিস বুলি কওঁ যে অস্টিওপৰোসিস যেতিয়া বেছি থাকে তেতিয়া আপোনাৰ কঁকালৰ বিষটো বহুত কমন প্ৰেজেন্টেশন থাকে আৰু এই বয়সত আপুনি কেতিয়াবা চাব যে যেতিয়া আমাৰ ঘৰত বুঢ়া ওল্ড এজ ফিমেলস থাকে হিহঁতৰ লাহে লাহে হাইটটো কমি থাকে ওকে ওকে এই আমাৰ স্পাইনৰ হাইটটো কমাৰ কাৰণে এই হাইটটো কমি যায় আৰু হেতু কাৰণ হল অস্টিওপৰোসিস ওকে ওকে এই মুহূৰ্তত এটা কথা ছাৰে ইতিমধ্যে কৈছে কিন্তু মই এটা কথা ছাৰ এইখিনিতে জানিব বিচাৰিছোঁ যে যিসকল মহিলা আছে আপুনি এটা কথা কৈছিলে যে যিটো আমাৰ মাহেকীয়া সমস্যা যেতিয়া বন্ধ হৈ যায় তাৰ পিছৰ পৰা মানুহৰ বিষবোৰ ষ্টাৰ্ট হয় কিবা কিবি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা উপায় নাই নেকি ইয়েছ মানে সো এতিয়া আমাৰ হৰমোনাল চেঞ্জেছ থাকে মাহেকীয়া বন্ধ হোৱাৰ পিছত হেতুত আমি সেই হৰমোনাল চেঞ্জটো বেলেন্স কৰাৰ সবতছে ইম্পৰ্টেন্ট হল এক্সাৰসাইজ ৰেগুলাৰলি কৰিব লাগিব এৰোবিক এক্সাৰসাইজ ফ্ৰী হ্যান্ড এক্সাৰসাইজ ৰেগুলাৰলি তেতিয়া আমাৰ হৰমোনাল বেলেন্স এটা বডিয়ে ক্ৰিয়েট কৰে সেকেন্ড হল বিকজ বোনস এতিয়া দুৰ্বল হোৱা ষ্টাৰ্ট হয় সো ক্যালসিয়াম সাপ্লিমেন্টেশন অলপ বেছিকে লোৱা দৰকাৰ থাকে আৰু স্পেসিফিক যদি বিষ থাকে কঁকালৰ বিষ বা আঁঠুৰ বিষ সেই হিচাপতো অলপ ৰেগুলাৰ এক্সাৰসাইজ কৰিব আৰু কঁকালৰ বিষ থাকিলে সেই ভাৰী বস্তু উঠাব নালাগে হালি কাম কৰিব নালাগে আঁঠুৰ বিষ থাকিলে মাটিত বহিব নালাগে সেইবোৰ লাইফষ্টাইল মডিফিকেশনস কৰিব লাগিব হয় হয় স্যাৰ মই এই মুহূৰ্ততে আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা সাইটিকা নাৰ্ভৰ যিটো সমস্যা যিটো সাইটিকা নাৰ্ভত যেতিয়া আমাৰ কঁকালৰ পৰা তলৰ ভৰিলৈকে বিষ ষ্টাৰ্ট হয় এই সমস্যাসমূহৰ সমাধানৰ উপায় কি সো সাইটিকা প্ৰবলেমটো স্লিপ ডিস্ক যি আমি লেমেন টাৰ্মত যি কওঁ হেতু L4 L5 L5 S1 লেভেল এইবোৰ কমন মানে ডিস্ক স্লিপ ডিস্ক থাকে তো সাইটিকাত কি হয় আপোনাৰ নাৰ্ভ এটা চেপা খাই আছে কঁকালত আৰু হেতুৰ কাৰণে প্ৰবলেমটো আপুনি ভৰিত পাই আছে এটুত চিকিৎসা হল যেতিয়া বহুত বেছি থাকে কমপ্লিট বেড ৰেষ্ট মেডিসিন ল'ব লাগিব হেতু যেতিয়া বিষটো অলপ কমি যায় তেতিয়া এই স্লিপ ডিস্কটো কেনেকে কমাব হেতু ৰেগুলাৰ এক্সাৰসাইজ অলপ বেক এক্সটেনশন বুলি এটা এক্সাৰসাইজৰ নিয়ম থাকে হেতু ফলো কৰিব লাগিব আৰু লাহে লাহে এটো ইমপ্ৰুভ হৈ যাব ইমপ্ৰুভ হোৱাৰ পিছত আমাৰ লাইফষ্টাইলটো আমি মডিফাই কৰিব লাগিব সো দ্যাট আকো নহয় এবাৰ যাৰ স্লিপ ডিস্ক আছে হেতু আকো হ'ব পাৰে যদি আমাৰ লাইফষ্টাইলটো বেয়াকে থাকে যে হালি কাম কৰি থাকো ভাৰী বস্তু উঠাও মোবাইল টিভি সব হালি চাই থাকো তেতিয়া আপোনাৰ প্ৰবলেমটো হয় হয় কেতিয়াবা বহুত সময়ত এনেকুৱা দেখা যায় যে সাইটিকা নাৰ্ভৰ সমস্যা আছিলে বা মেডিচিন খোৱাৰ পিছত বা এক্সাৰসাইজ কৰাৰ পিছত কিছু কমি আহিলে কিন্তু তাৰ পিছতো ভৰিৰ তলত জিনজিননি এটা ফিল কৰি থাকে সো হেতু নাৰ্ভ ৰিকভাৰি ষ্টেজত যেতিয়া থাকে নাৰ্ভৰ জিনজিনিটো থাকে হেতু লাহে লাহে ইমপ্ৰুভ হ'ব এটো টাইম লাগিব যদি হেতু কন্টিনিউয়াছলি থাকে তেতিয়া আমাৰ মেডিচিনটো অলপ দিন বেছি দিন কন্টিনিউ কৰিব লাগে আৰু ইফ যদি লাহে লাহে কমি আছে তেতিয়া এক্সাৰসাইজ কৰিলে গ্ৰেজুৱেলি ইমপ্ৰুভ হৈ যায় ওকে মানে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় যে এক্সাৰসাইজ কৰিব লাগে 90% পেশেন্ট এক্সাৰসাইজত ইমপ্ৰুভ হৈ যাব 10% ক্ষেত্ৰত আমাৰ সাৰ্জাৰি বা ইনজেকশন এইবোৰ দৰকাৰ হ'ব পাৰে ওকে 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 কিন্তু এটা কথা যে তেওঁলোকে ভাল হোৱাৰ পিছতো এই পূৰ্বৰ দৰে যি ধৰণৰ হেভি কাম হেবিলাক মোস্ট কমন কাৰণ হেতুৱে যে আমি ভাল হোৱাৰ পিছত আমি পাহৰি যাওঁ যে আমাৰ কিবা প্ৰবলেম আছিলে হেতু যদি আমি অলপ ৰেসপেক্ট দি থাকো যে এইবোৰ নকৰো এটো মোক কেয়াৰফুল হ'ব লাগিব তেতিয়া আমাৰ প্ৰবলেমটো ভৱিষ্যতে আকৌ নহয় প্ৰবলেম খুব ধুনীয়া কথা আসলতে আমাৰ এনেকুৱা হয় আমাৰ প্ৰত্যেকৰে হেতু বিষয় আসলতে আমাৰ জীৱনটো এনেকুৱা প্ৰতিযোগিতামূলক এখন পৃথিৱীত আমি বাস কৰিছো সদায় আমাৰ যিবোৰ কাম আৰু সদায় আমাৰ যিবোৰ প্ৰেছাৰ এইবিলাক আমি কন্ট্ৰোল কৰিবলৈ এটা সময় আমি এনেকৈ অভ্যস্ত হৈ গৈছো যে আমাৰ যদি শাৰীৰিক কিবা এটা সমস্যা আহিছেও সমস্যাটো হোৱাৰ পিছত আমি
কিছু চিন্তিত হওঁ যে কিয় হ'ল কেলে হ'ল তাৰপিছত কিন্তু ভাল হোৱাৰ পিছত আমি আমাৰ পুনৰ পূৰ্বৰ পৰ্যায়লৈ আমি ঘূৰি আমাৰ সব বস্তুৰ কাৰণে আমাৰ ওচৰত টাইম আছে ফৰ আৱাৰ বডি কেয়াৰ সময় নাই মানে মানুহক যিমান দিন অসুবিধা আছে সিমান দিন কেয়াৰ কৰিব যেতিয়াৰ পৰা বিষটো কমি গ'ল নৰ্মাল লাইফষ্টাইল তেতিয়া পাহৰিয়ে যায় হয় হয় আসলতে এইটো খুব গুৰুত্বপূৰ্ণ কথা আৰু ছাৰে খুব ধুনীয়াকৈ কথা ক'লে সকলো সমস্যাৰ কাৰণে সমাধান কৰিবলৈ সময় আছে সকলো কাম কৰিবলৈ আমাৰ হাতত সময় আছে কিন্তু আমাৰ শৰীৰটোক কিছু সময় দি পেলাই আমি শৰীৰটোক যে সুস্থ কৰি ৰাখোঁ সেইখিনি সময় নাই ছাৰ বৰ্তমান সময়ত আমাৰ যিটো লাইফষ্টাইল এই সময়খিনিত মানুহক কেনেকুৱা ধৰণে চলিবলৈ বা কেনেকুৱা ধৰণৰ খাদ্য প্ৰণালী ঠিক হ'লে মানুহৰ লাইফষ্টাইলটো ঠিক কৰিলে এই সমস্যাবোৰৰ পৰা আঁতৰি থাকিব পাৰিব আপুনি কি পৰামৰ্শ দিব এটা দুটা বস্তু আছে এটাটো আছে যে ৰেগুলাৰ এক্সাৰচাইজ 30 minutes at least minimum daily exercise কৰিব লাগে প্ৰত্যেকজনে for everybody মানে অসুবিধা আছে না নাই এক্সাৰচাইজ কৰিব লাগে সেকেন্ড হল আৰু বহুত ইম্পৰ্টেন্ট এটা হল যে আমাৰ ফুড টাইমিংস টু ভাল হ'ব লাগিব হয় হয় আমাৰ টাইমিংস টু যেতিয়া আমাৰ এটা ফিক্স টাইমিংত আমি খাওঁ তেতিয়া আমাৰ বডিৰ মেটাবলিজমটো ভাল থাকে ৰাতি খোৱাটো দেৰিকে খাব নালাগে খোৱাৰ পিছত ইমিডিয়েটলি শুব নালাগে সো এই এটা খোৱাৰ পিছত খোৱাৰ সময়ত এটা গ্যাপ থাকিব লাগিব সেইবোৰ বিকজ অফ আৰ মানে ইমান বিজি ব্যস্ত লাইফত আমি সেইবোৰ মিলাব পৰা নাই তো হেতু যদি আমি মিলাই লওঁ তেতিয়া আমাৰ ওল্ড এজ বিকামস গুড সো লাইফ বিকামস গুড হয় 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 আসলতে প্ৰত্যেকে এটা খুব গুৰুত্বপূৰ্ণ বিষয় যে আমি আমাৰ জীৱনটোক যি ধৰণে চলাই লৈ যাবলগীয়া হয় আমি যেনেকুৱা ধৰণৰ পুৱা শুই উঠিবৰ পৰা বিচনাত পৰালৈকে আমাৰ যি ব্যস্ততা ইয়াৰ মাজতো কিন্তু আমাৰ শৰীৰটোক কিছু সময়ৰ কাৰণে মিনিমাম 30 মিনিট সময়ও যদি আমি আমাৰ শৰীৰটোক দি আমি অকণমান এক্সাৰচাইজ কৰি নিজক যদি অকণমান এক্টিভ কৰি ৰাখিব পাৰোঁ নিশ্চিতভাৱে এনেকুৱা ধৰণৰ সমস্যাবোৰ চাগে আমি পৰিত্ৰাণ পাব পাৰিম এই সমস্যাবোৰৰ পৰা আমি আঁতৰত থাকিব পাৰিম কিন্তু বয়সৰ লগে লগে কিছু সমস্যা মানুহৰ শৰীৰত আহি দেখা দিয়ে সেইটো বয়সৰ সমস্যা গতিকে কিন্তু সেই বয়সৰ সমস্যাসমূহো কিন্তু আমি এটা পৰ্যায়লৈকে আমি চাগে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিম যদিহে আমি ৰেগুলাৰলি এক্সাৰচাইজ বা তেনেকুৱা মই এটা বস্তু এড কৰিম এইটো নিশ্চয় যে আমি ইনভেষ্ট কৰোঁ ফৰ আৱাৰ বেটাৰ ফিউচাৰ হয় উই শুড ইনভেষ্ট অন আৱাৰ হেল্থ ফাৰ্ষ্ট পইচা আমি বেলেগৰ পৰা ধাৰ লৈ প্ৰব্লেমটো সলভ কৰিব পাৰিম বাট যদি আমাৰ শৰীৰত কিবা অসুবিধা আছে nobody can help us হয় হয় so first invest on your health বাকি ইনভেষ্টমেন্টটো দৰকাৰ আছে কৰিবই লাগিব বাট মোস্ট ইম্পৰ্টেন্ট যোনটো আমি চেঞ্জ কৰিব নোৱাৰিম হেতু হল আমাৰ হেল্থ সো ইনভেষ্ট অন ইয়োৰ হেল্থ ফৰ আ বেটাৰ ফিউচাৰ হয় হয় খুব ধুনীয়া কথা এটা ক'লে আচলতে আমি বেংক বেলেঞ্চ বঢ়াওঁ কিন্তু বেংক বেলেঞ্চ বঢ়ালেও কিন্তু আমাৰ শৰীৰটো যদি কেতিয়াবা কেনেবাকৈ ভাগি পৰে তেনেহ'লে সেই শৰীৰটোক কিন্তু মেৰামতি কৰিবলৈ আমাক সেই টকাৰেও নোৱাৰিব গতিকে প্ৰথমতে আপুনি আপোনাৰ শৰীৰটোৰ কাৰণে সময় দিয়ক নিশ্চিতভাৱে এটা সুৰক্ষিত হ'ব ভাল হ'ব যি কি নহওক ছাৰ যথেষ্ট কথা পাতিলোঁ আচলতে বিষয়বিলাক ইমান বেছি যে আমি ইমান কম সময়তে সকলো বিষয় সামৰি ল'বলৈ অলপ অসুবিধা হয় কিন্তু তাৰ মাজতো আপুনি আমাক এঘণ্টা সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে নিশ্চয় প্ৰত্যেকগৰাকী দৰ্শককে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমালৈ ফোন কৰিলে আমাক উৎসাহিত কৰিলে আৰু আমি আশাবাদী যে তেওঁলোকে নিশ্চয় কিছু হ'লেও পৰামৰ্শ তেওঁলোকে পাব আৰু উপকৃত হ'ব আৰু আমাৰো সেয়াই উদ্দেশ্য আচলতে এই অনুষ্ঠানটোৰ যি উদ্দেশ্য যে আমি দৰ্শকসকলক ষ্টুডিঅ'ৰ পৰাই কিছু পৰামৰ্শ দি তেওঁলোকক যদি আমি স্বাস্থ্যৰ প্ৰতি অলপ সজাগ সচেতন কৰিব পাৰোঁ তেওঁলোকৰ যদি কিছু স্বাস্থ্যজনিত সমস্যা সমাধান কৰিব পাৰোঁ সেয়াই আমাৰ লক্ষ্য আৰু সেই লক্ষ্যত যদি আমি কিঞ্চিত পৰিমাণেও সাৰ্থক হওঁ নিশ্চিতভাৱে এই অনুষ্ঠানটো সাৰ্থক হোৱা বুলি আমি ভাবিম পুনৰবাৰ ছাৰ আপুনি আমাৰ অনুষ্ঠানৰ মাজলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আপোনাক আমি পুনৰ লগ পাম হয় আৰু এয়া আজি আমাৰ অনুষ্ঠান 1 ঘণ্টা ধৰি আমি পোনপটীয়া সম্প্ৰচাৰত থাকিলোঁ স্বাস্থ্যজনিত সমস্যা বিষৰ সমস্যাৰ কথা পাতিলোঁ বহু দৰ্শকে আমালৈ ফোন কৰিলে বহুকেইগৰাকী দৰ্শকৰ ফোন আমি ধৰিবলৈ অসমৰ্থ হ'লোঁ ক্ষমা কৰিব পৰৱৰ্তী সময়ত আপোনালোকৰ সৈতে পুনৰ কথা পাতিম পুনৰ বুধবাৰে আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে উপস্থিত থাকিম দিনৰ 2 বজাৰ লগে লগে তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24/7 ধন্যবাদ